এইখন কবিতাৰ পুথি ওমৰ খয়াম। কেৱল কথা হ'ল এয়া হ'ল চুফিবাদী অৰ্থাৎ ভক্তিবাদৰ গ্ৰন্থ আৰু এই কবিতা এটা বিশ্ববিখ্যাত, কিন্তু এই শব্দবোৰৰ প্ৰকৃত অৰ্থ যিহেতু সাধাৰণ মানুহৰ বাবে বোধ নহয়, সেয়ে মই সেই কবিতাৰ যি শব্দবোৰ যিবোৰ আৱৰণ বা পৰ্দাৰ আঁৰত বা ক'বলৈ গ'লে ইংগিতত দিয়া হৈছে, সেইখিনিকে ইয়াত মই ভাৱাৰ্থ হিচাপে লিখিছোঁ, যাতে সকলো লোকৰ বাবে যিয়ে এই ধাৰাটোৰ প্ৰতি ইচ্ছুক তেওঁলোকে প্ৰকৃত অৰ্থটো লাভ কৰে। ই এক আধ্যাত্মিক গ্ৰন্থ, সেইকাৰণে আধ্যাত্মিক বিষয়বিলাকৰ বিষয়ে বহুখিনি শিক্ষা আছে আৰু সেইখিনিকে ইয়াত লিখা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।